DWৰ অধীনৰ ৫,৫৫০টা LPP পদৰ যি নিযুক্তি প্ৰক্ৰিয়া চলি আছে তাৰ যোৱা 11 অক্টোবৰ তাৰিখে এখন নটিফিকেশ্যন প্ৰকাশ পাইছে। অৰ্থাৎ যি গুৰুত্বপূৰ্ণ 6খন ইনফৰমেশ্যন তথা ডকুমেণ্টছ আপলোড কৰাৰ কথা জাননী আহিছে, সেই সম্পৰ্কে মই আগৰ ভিডিঅ' এটাত ইতিমধ্যে আলোচনা কৰিছোঁ। আৰু এই ইনফৰমেশ্যনখিনি আপলোড কৰোঁতে বহুতে প্ৰব্লেম দেখা দিছে আৰু কমেণ্ট যোগে বহুতেও এই প্ৰশ্নসমূহ সুধি আছে আৰু একাংশই ইতিমধ্যে ছাকচেছফুল আপলোড কৰিছে। যিহেতু আপলোড কৰাৰ সময় 11 তাৰিখ মাজনিশাৰ পৰা 13 তাৰিখ অৰ্থাৎ আজি লাষ্ট ডেট আজি ৰাতি মাজনিশাৰ ভিতৰত এই কামখিনি কৰিব লাগিব। আৰু এই প্ৰব্লেমসমূহ মই থোৰত আলোচনা কৰিব বিচাৰিছোঁ। আৰু যিসকলে ইতিমধ্যে আপলোড কৰিছে সিহঁতসকলেতো কৰিলেই, আৰু যিসকলে কৰিব পৰা নাই বা কনফিউজ হৈ আছে সেইসকলৰ বাবে প্ৰথম কথাটো হৈছে আপোনালোকৰ এই কামখিনি যে কৰিব দিছে এই কামখিনি কাৰ বাবে। আপোনালোকে ইতিমধ্যে গম পাইছে যে ফাৰ্ষ্ট প্ৰভিশ্যনেল লিষ্ট প্ৰকাশ পাইছে। এই প্ৰভিশ্যনেল লিষ্টত প্ৰকাশ পোৱা সকলৰ বাবে নে যিসকলে অনলাইন আবেদন কৰিছিলে LPP এই পদখিনিৰ বাবে এই কামখিনি কৰিব লাগিব। ইয়াতে আপোনালোকৰ স্পষ্টকৈ লিখা আছে দ্য কেণ্ডিডেটছ হু হেভ ছাকচেছফুলি ছাবমিটেড দেয়াৰ অনলাইন এপ্লিকেশ্যন। যিসকলে আবেদন কৰিছে সকলোৰে বাবে, ইয়াতে প্ৰভিশ্যনেল লিষ্টত নাম অহা নহয় সকলোৰে বাবে এই কামখিনি কৰিব লাগিব। তাৰপিছত হৈছে আপোনাৰ যি 6টা পইণ্ট দিয়া আছে, ইনফৰমেশ্যন দিয়া আছে। ইয়াৰ প্ৰথম পইণ্টটো হৈছে ৰেজিষ্ট্ৰেশ্যন নম্বৰ। গতিকে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী যিখন এডমিট কাৰ্ড আছে, এডমিট কাৰ্ডত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে, তাতে আপোনালোকে সেইখিনি কৰিব। তাৰপিছত এনৰলমেণ্ট নম্বৰ সকলোৰে বাবে নহয়, যিসকলে বেটাৰমেণ্ট দিছিলে হায়াৰ ছেকেণ্ডেৰী বেটাৰমেণ্ট দিছিলে সেইসকলৰ কাৰণে এনৰলমেণ্ট নম্বৰ। এনৰলমেণ্ট নম্বৰটো এইটো আপোনালোকৰ যদি এনৰলমেণ্ট নম্বৰ লিখা নাই সেইখনত যদি আপোনাৰ মাৰ্কশ্বিটখনত ৰোল নম্বৰ আছে সেইখন এনৰলমেণ্ট নম্বৰ। ইয়াতে লিখা আছে হু হেভ ছাবমিটেড বেটাৰমেণ্ট ডিটেইলছ। গতিকে যিসকলে বেটাৰমেণ্ট দিছিলে সিহঁতসকলেহে এনৰলমেণ্ট নম্বৰ দিছে, আৰু যিসকলে বেটাৰমেণ্ট দিয়া নাই সিহঁতসকলৰ কাৰণে এইটো এপ্লিকেবল নহয়। তাৰপিছতে ইয়াৰ অফ পাছিং, এইটোতো আপোনালোকে গমেই পায় ASLC আৰু হায়াৰ ছেকেণ্ডেৰী পাছিং ইয়াৰ। নেক্সট হৈছে আপোনাৰ ছেশ্যনটোলৈকে বহুতে প্ৰশ্ন কৰি আছে। ইয়াৰ অফ পাছিংটো আপুনি কোনটো বছৰ পাছ কৰিলে, আৰু ছেশ্যনটো হৈছে আপোনাৰ 2003 কোনোবাই পাছ কৰিছে। গতিকে ছেশ্যনটো মেট্ৰিকৰ হ'লে যেনেকুৱা 2002-03, যিটো ছেশ্যনটো আমাৰ কি হয় এটা বছৰ নাথাকে, আগৰ বছৰৰ পৰা ষ্টাৰ্ট হয় নেক্সট বছৰলৈকে যায়গৈ। গতিকে ছেশ্যনটো আপোনাৰ ইয়াৰ হিচাপত দিব দিছে। ইয়াত এক্সাম্পল দিয়া আছে 2000-2000 পৰা 2002লৈকে দিছে। গতিকে আপোনালোক ছেশ্যনটো দিব য'ৰ পৰা ষ্টাৰ্ট হৈছে য'লৈকে শেষ হৈছে। এডমিশ্যনৰ পৰা পৰীক্ষা হোৱালৈকে এইটো ছেশ্যন হয়। আৰু পাছ হোৱাটো হৈছে আপোনাৰ যিটো বৰ্ষত পৰীক্ষা দি পাছ কৰিলে। ইয়াতে দি আছে 2000 পৰা 2002 এটা ছেশ্যন, এনেকৈ আপোনালোকে এক্সাম্পল দিয়ে দিছে। তাৰপিছতো হৈছে আধাৰ আৰু ৰোল নম্বৰ অফ ASLC এক্সামিনেশ্যন, এইকেইটা আপোনালোকে গমেই পাইছে। এই কামখিনি আপোনালোকৰ আজি যিহেতু লাষ্ট ডেট মিডনাইট অফ 13 অক্টোবৰ, আজিৰ ভিতৰত যিসকলে কৰা নাই ছাবমিট কৰা নাই কৰি দিব। আৰু এই লগ ইন কৰোঁতে বহুতে প্ৰব্লেমে দেখা দিছে। গতিকে আপোনাৰ লগ ইন কৰোঁতে আপুনি অফিচিয়েল ৱেবছাইটত গৈ ক্লিক কৰিলে ইয়াতে অপশ্যনটোত ক্লিক কৰিব তেতিয়া আপোনালোকৰ এইটো পেজ খোল খাব। আপোনালোকে অনলাইন আবেদন কৰাৰ সময়ত যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ পাইছিলে সেইখনৰ লগতে আপোনালোকে যে পাছৱৰ্ড ক্ৰিয়েট কৰিছিলে সেই পাছৱৰ্ডটো দি পেলাই এইটো লগ ইন কৰিব লাগিব। আৰু বহুতে পাছৱৰ্ড পাহৰি গৈছে। একচুৱেলি আপোনাৰ যেতিয়া অনলাইন আবেদন কৰিছিলে তেতিয়া কিন্তু আপোনাৰ যিটো ৰেজিষ্ট্ৰেশ্যন আৰু পাছৱৰ্ডটো ফিউচাৰ ৰেফাৰেঞ্চৰ কাৰণে ৰাখি দিয়াৰ কাৰণে উল্লেখ কৰা আছিলে। যদি আপোনাৰ পাছৱৰ্ড পাহৰি গৈছে তেনেহ'লে আপোনালোকে ইয়াতে চাওক ফৰগেট পাছৱৰ্ড বুলি অপশ্যন আছে, ইয়াত মাৰি দিব। ফৰগেট পাছৱৰ্ড মাৰি দিয়াৰ লগে লগে আপোনালোকৰ যদি অনলাইনৰ আবেদন কৰাৰ সময়ত যিটো প্ৰিণ্ট আউট ৰাখিছিলে তাত ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আছে। সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ইয়াত বহাই দি ছাবমিট কৰিলে আপোনাৰ যিটো ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ আছে তাত পাছৱৰ্ড গুচি যাব। সেই পাছৱৰ্ড লৈ পেলাই গো টু লগ ইনত গ'লে আকৌ আপোনালোকৰ এই পেজটো যেতিয়া খুলি আহিব তেতিয়া সেই আপোনাৰ যিটো পাছৱৰ্ড পাব সেইটো দি পেলাই খুলিব। এতিয়া বহুতে এই পাছৱৰ্ড ফৰগেট পাছৱৰ্ড মাৰি খোলা নাই, এইটো কেতিয়াবা ছাৰ্ভাৰ ডাউন হোৱাৰ কাৰণে হ'ব পাৰে, যিহেতু সকলোৱে ট্ৰাই কৰি আছে কম সময়ৰ ভিতৰত। গতিকে এইখিনি আপোনালোকৰ হ'ব নিশ্চয়। আৰু এই কামখিনি এই 5,550 পদৰ কাৰণে যে আবেদন কৰা সকলোৱে এই কামখিনি কৰিব লাগিব। মোৰ ভিডিঅ'টোৰ যোগেদি এই কথাখিনি শ্বেয়াৰ কৰিলোঁ। আৰু যিসকলে এই কামখিনি কৰা নাই আজিৰ ভিতৰত কৰি দিয়ক। ভিডিঅ'টো এইখিনি আছিলে, ধন্যবাদ।